এইফালে গাইছ মোৰ পিঠা বনা হৈ গৈছে মই কৈছিলোঁ নহয় আপোনালোকক ভিডিঅ' বনাওঁতে বিভিন্ন ৰঙৰ পিঠা বনাওঁ ইমান সহজো নহয় ইমানখিনি সহজ বুলি ভাবি নল'ব এইবিলাক হৈছে মোৰ ৰং আনি থৈ দিছিলোঁ আগতে কিন্তু পিঠা বনোৱাৰ কাৰণে লাৰু হৈ থাকিলেও সোনকালতে ওলাই নাযায় কি কৰোঁ পুৱাই উঠিয়ে এটা কাম কৰি দিলোঁ এয়া দেখছা না বৰা চাউল জিকাই থৈ দিলোঁ বিভিন্ন ৰঙৰ পিঠা বনাই দেখুৱাৰ কাৰণে কিন্তু এই বলা চাউলত যে পানীখিনি ঢালি দিছোঁ সেইখিনি আপোনালোকক দেখে নাথিলোঁ নমস্কাৰ বন্ধু বান্ধৱীসকল নতুন পিঠা বনোৱা ডিজাইন লৈ আপোনালোকৰ মাজলৈ আৰু আহিলোঁ মই এই নিৰুমণি আপোনালোকে ভিডিঅ'বিলাক স্কিপ নকৰা কৰি শেষলৈকে চাব মই বেলেগ ধৰণৰ বিভিন্ন ৰঙৰ পিঠা কেনেকৈ বনাম খাৰ খোৱা জিবা হৈ জিবা লচৰ কি কৰিম আৰু চাই থাকিব ভিডিঅ'বিলাক স্কিপ নকৰা কৰি শেষলৈকে কেনেকৈ মই নতুন ডিজাইনৰ পিঠা কেনেকৈ বেলেগ ৰঙৰ পিঠা বনাব পাৰোঁ মই আপোনালোকক অলপমান দেখুৱাম মাথা চাথা ধুই লৈছোঁ ৰ'বক কাৰণ পিঠা বনাম যেটো কি বিহুৰ পিঠা সেইকাৰণে অলপমান নিয়ম নীতিটো মানি চলিব লাগিব সেইকাৰণে মাথা চাথা পুৰা ধুই লৈছোঁ এতিয়া মানে পিঠা বনাত লাগো প্ৰথমতে নাৰিকলখিনি চুৰকি লওঁ এয়া নাৰিকলখিনি মই প্ৰথমতে ফেচিয়েল কৰি দিলোঁ দেখছা না চিলচিলা হৈ গৈছে মুখে নাৰিকলৰ তিনিটা নাৰিকলে ধুনীয়া কৰি ফেচিয়েল কৰা হৈছে ফেচিয়েল কৰিছোঁ মই কাটৰিখনেদি দেখছা না এইমাখান এতিয়া আৰু ইমানে মল হৈছে এইমাখান ফেলে দিম এতিয়া ধুনীয়া কৰি নাৰিকলখিনি মই ফালি ল'ম গাইছ নাৰিকল ৰুকা আৰম্ভ কৰি দিওঁ এয়া চাওক পুৰা ধুনীয়া কৰি বস্তা চস্তা পাৰি লৈছোঁ এই বস্তাটো ভৰি চটকা বস্তা নহয় দেই গাইছ এই ধুনীয়া বস্তা এখন পাৰি লৈছোঁ এতিয়া মানে নাৰিকলখিনি চুৰকাহে নাৰিকলখিনি পটাপট চুৰকি লওঁ নাৰিকলখিনি ধুনীয়া কৰি ৰুকা হৈ গ'ল এতিয়া হাত ভৰি নহয় এটা কেৰাহী এটাতকৈ মই মিঠৈখিনি এটা পাগবা দিওঁ ৰ'ব দেখছা না হাতখনে হলকি গৈছে এইফালে দেখছা না আধা কেজিৰ অলপমান বেছি গুড় মিঠৈ দিছোঁ আৰু লগতে অলপমান পানী কিমান পানী লৈছোঁ আধা কাপ পানী লৈছোঁ আধা কাপ পানী এনেকৈ দিছোঁ পানী বেছিকৈ দিব নালাগে কাৰণ পানী বেছিকৈ দিলে তাৰমানে বেয়া হয় মানে বহুত উতলি থাকিব লাগে সেইকাৰণে সদায় পানী কমকৈ দিব লাগে সৰু চোলাটোতকৈ দিছোঁ মই এয়া চাওক এয়া ইফালে মোটামুটি মোৰ নাৰিকল ভাজাখিনি হৈ গৈছে ধুনীয়া কৰি মিঠে চিঠে দি কিনে মই নাৰিকল চাৰিকল ভাজি একেবাৰে ধুনীয়া কৰি ৰেডি কৰি ল'লোঁ এতিয়া মানে পিঠা বনাম গাইছ ইফালে পিঠা বনাই আছোঁ দেই গাইছ কেইখনমান হৈ গৈছে এয়া চাওক ইফালে পিঠা বনায়ে আছোঁ এতিয়া বৰ্তমান প্ৰথমতে বনাই আছোঁ মই বগা পিঠা এয়া দেখছি না আপোনালোকে এয়া মই বৰ্তমান বগা পিঠা বনাই আছোঁ ধুনীয়া কৰি বগা পিঠাখিনি বনাই উঠিহে মই মানে ৰঙিল পিঠাহে বনাম চাই থাকিব মানে এখন হাতেদি মোবাইল ধৰি বনাই আছোঁ দেই গাইছ সেইকাৰণে অলপ প্ৰব্লেম হয় এইখিনি মটকে লওঁ ধুনীয়া কৰি এইখন মটকা হৈ গৈছে এতিয়া বৰ্তমান বনাই আছোঁ মই বগা পিঠা অলপ পিছতে মই বনাম ৰঙিল পিঠা আপোনালোকে ভাবছে পিঠাগুড়ি দিয়াতেনো কি কাইটা কুইটাকৈ দিছে পিঠাগুড়ি দিয়াতে কাইটা কেইটা দিলেও মানে একো প্ৰব্লেম নাই ধুনীয়া হৈছে ইয়াত দেখিছে না ইমান ধুনীয়া পিঠা বনাই আছোঁ মই ৰ'বক অলপমান ভাল গাইছ পিঠা ময়ে বনাই আছোঁ দেই আপোনালোকে এনেকৈ বেলেগে বনাই থকা বুলি ভাবিব সেইকাৰণে অলপমান দেখাই দিছোঁ এয়া পিঠা ময়ে বনাই আছোঁ চাওক ধুনীয়া কৰি পৰা মই নাৰিকল দি যাওঁ দেখিছে না আপোনালোকে এয়া মত ক'ব হৈ গৈছে মতকে বগা পিঠাখিনি বনোৱাৰ পাছতে এতিয়া মই বিভিন্ন ৰঙৰ পিঠা বনাবৰ কাৰণে সাজু এয়া চাওক ফ্ৰুট কালাৰ আপোনালোকে যে কেক বনায় এই কেক বনোৱা মানে এই বস্তুটোৱে মই আজি মানে বেলেগ ৰঙৰ পিঠা বনাম আগতে মই প্ৰথমতে সেউজীয়াটো বনাই লওঁ হা কেনেকুৱা ৰিজাল্ট আহে আপোনালোকে চাব আপোনালোকে বিটৰ ৰস হৈ দিব পাৰে আপোনালোকে ৰঙা পিঠা বনাম খুজিলে আপোনালোকে বিটৰ ৰস হৈ দিব পাৰে এতিয়া মই প্ৰথমতে সেউজীয়াখিনি দি কিনে পিঠাগুড়িখিনি ধুনীয়া কৰি অলপ ঘঁহি পিটকি দিম আৰু নহ'লে মানে পিঠাগুড়িত লাগি নাযাব তো এনেকৈ সানি পিটকি ধুনীয়া কৰি অলপমান লৈ আপোনালোকক সম্পূৰ্ণকৈ দেখম চাই থাকিব ধুনীয়া কৰি এনেকৈ হাতেদি সানি থাকিব লাগিব কাৰণ ৰসটো অলপমান বেছিকৈ দিব লাগিব অলপ যেতুকি পিঠাগুড়ি অলপ বেছি যেতুকি সেউজীয়া ৰংটো আহিব লাগিব এইটো কেকৰ ক্ৰীমত দিয়া
মানে সেই ৰংটো হয় ফ্ৰুট কালাৰ বুলি কয় আপোনালোকে কেক কিনা বা কেকৰ ক্ৰীম পোৱা দোকানত গ'লে পাব এয়া মোৰ হৈ গৈছে এইখিনি আপোনালোকে দেখিছে কি ধুনীয়া সেউজীয়া হৈ যোৱাৰ পাছতে মই এনেকৈ চালি লৈছোঁ এনেকৈ দখৰি দিলি পিঠা নুঠব না সেইকাৰণে মই অলপমান আৰু চালি লৈছোঁ এয়া বেছিও নালাগে আপোনালোকক অলপমান দেখুৱাৰ কাৰণে মই অলপ হৈ গ'লোঁ কিন্তু পিঠাটো এই একেয়ে বগা পিঠা যেনেকুৱা এই ৰঙিল পিঠাও এনেকুৱা একো গন্ধ বা কিবা এটা বেলেগ একো সোৱাদ নাই খালি দেখাত ভাল হোৱাৰ কাৰণে এইবিলাক ষ্টাইল এনেকৈ ধুনীয়া কৰি মই হাতেদি মচৰি দি কিনে পিঠাগুড়িখিনি চালি দিছোঁ কাৰণ যেতিকে অলপমান পানীও দিয়া গৈছে সেইকাৰণে এনেকৈ দখৰি হৈ থাকিল এয়া চাওক এইখিনি গুড়া হৈছে এতিয়া মই পিঠা বনোৱা আৰম্ভ কৰি এয়া চাওক মোৰ গুড়া মই এতিয়া ধুনীয়া কৰি পিঠাখিনি বনাই লওঁ আপোনালোকক অলপমান দেখাই দিওঁ কাৰণ যেতুকি ৰঙিল পিঠা বনাইছোঁ বহুতে জানে বহুতে নাজানে এনেকৈ বেলেগ ৰঙৰ পিঠা আপোনালোকে সহজতে বনাই ল'ব পাৰে এনেকৈ আপোনালোকে ফ্ৰুট কালাৰটো আপোনালোকে কেক পোৱা ক্ৰীমৰ দোকানতে পাব কাৰণ এই বস্তুটো য'তে ত'তে নাথাকে য'ত কেক বেচা ক্ৰীমৰ দোকান আছে মানে কেক বেচা হওক কেকৰ ক্ৰীম বেচা হওক সেই দোকানতহে পাব আপোনালোকে তাৰে পৰাও আনিব পাৰে আৰু যদি ৰঙা পিঠা বনাম বুলি ভাবে অকল আপোনালোকে বিটৰ ৰস দিব পাৰে আৰু মটিয়া কালাৰৰো পিঠা বনাইছোঁ তাকো অলপমান দেখুৱাম আপোনালোকক কাৰণ সেউজীয়া আৰু মই পিংক ৰংটো দি কিনে মটিয়া ৰঙৰ পিঠা বনাইছোঁ এখন পিঠা ভাঙি গৈছে একো নাই মানে প্ৰথমতটো ভাঙি গৈছে চাওক মোৰ মোটামুটি হৈয়ে গৈছে পিঠা পটাপট উঠি আছে আপোনালোকক এইবাৰ এনেকৈ অলপমান বনাই দেখাই দিলোঁ আপোনালোকে কোনে ভাল পাইছে প্লিজ সকলোৱে ভিডিঅ'টো লাইক কৰি দিব আৰু ভিডিঅ'টো যদি নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যনটো অল কৰি থ'বলৈ নাপাহৰিব এতিয়া মোৰ সেউজীয়া ৰঙৰ পিঠাখিনি ধুনীয়া কৰি হৈ যাবই আৰু কাৰণ মই সেউজীয়া ৰঙৰ পিঠাৰ গুড়ি বেছি বনোৱা নাছিলোঁ অলপমানে সানি লৈছোঁ কাৰণ আপোনালোকক দেখুৱাৰ কাৰণেহে কাৰণ মইতো বনাব জানোৱে কোনোবাই যদি নাজানে বনাই ল'ব পাৰিব সেইকাৰণে মই অলপমান ভিডিঅ' বনাই দেখাই দিলোঁ কাৰণ মই আগে পিছে এনেকৈ বনায়ে থাকোঁ এইবাৰ আৰু গোলপীয়া ৰঙৰ পিঠা গুড়িখিনি বনাই আছোঁ ৰ'ব কাৰণ এনেকৈ সানি লৈছোঁ আপোনালোকক দেখাইছোঁহে মই ফ্ৰুট ৰঙেদিয়ে বনাম বিটৰ ৰসেদি নহয় কাৰণ মোৰ বিটৰ ৰসেদি বনোৱাৰ কাৰণে মোৰ ঘৰত বিট নাছিল সেইকাৰণে মই ফ্ৰুট ৰঙেদিয়ে বনাম ধুনীয়া কৰি সানি লৈ আছোঁ মোৰ লগতে আৰু ধুনুও হাত চাত ধুই আহি পূৰা লাগি গৈছে মোৰ লগতে এয়া হৈ গৈছেনে অলপ গোলপীয়া হৈ আহিছে এনেকৈ খানাতে পূৰা স্পষ্ট গোলাপী হৈ যাব বহুতে ধুনীয়া দেখা হয় গোলাপী ৰঙৰ পিঠা চাই থাকিব কেনেকৈ গোলাপী ৰঙৰ পিঠাটো ৰং আহে কি ৰং আহে চাই থাকিব সম্পূৰ্ণকৈ মই অলপমান চালি ল'ম এতিয়া পিঠাগুড়িখিনি এয়া পিঠাগুড়িখিনি চালা তালা হৈ গৈছে চালা তালা হোৱাৰ পাছত এতিয়া মই পিঠা বনাবহে বাকী আছোঁ তাৰপিছত ইফালে এয়া অলপমান মটিয়া ৰঙৰ পিঠাগুড়ি চালি লৈ ল'লোঁ এতিয়া পিঠাখিনিও ধুনীয়া কৰি বনাম মটিয়া ৰঙৰো আপোনালোকক দেখুৱাম সম্পূৰ্ণকৈ চাই থাকিব আপোনালোকে পাৰিব এনেকৈ বেলেগ ৰঙৰ পিঠা বনাব এয়া আৰু গোলাপী ৰঙৰ পিঠাখিনি ধুনীয়া কৰি বনাব আৰম্ভ কৰি দিলোঁ মই কাৰণ এই ৰং দি পেলাই পিঠা বনোৱাটো বেছি ভালহে হয় বহুত সহজে হয় আমি যি বগা পিঠা বনাওঁ তাতছে সহজ হয় কাৰণ আমি এই অলপ হ'লেও পানী দি সানি কিনে চালা যায় না সেইকাৰণে পিঠাখিনি বহুত ধুনীয়াকৈ উঠে চাওক এয়া উঠি গৈছে পিঠাখিনি ধুনীয়া কৰি মই বনাই লওঁ ৰ'ব বনাই লৈ আপোনালোকক সম্পূৰ্ণকৈ পিঠাখিনি হোৱাৰ পাছত ভালদৰে দেখাই দিম দেই এতিয়া মই মানে প্ৰথমতে পিঠাখিনি বনাই লওঁ যিহেতু কি অলপ খৰধৰ কৰিব লাগিবতো এয়া গাইছ ধুনু খাবাই ধৰছি কি পিঠা এটি কি ৰঙৰ গোলপীয়া ৰঙৰ পিঠা খাই কেনে লাগছে ভাল লাগছে এইফালে গাইছ মোৰ পিঠা বনা হৈ গৈছে মই কৈছিলোঁ নহয় আপোনালোকক ভিডিঅ' বনাওঁতে বিভিন্ন ৰঙৰ পিঠা বনাম এয়া হৈছে মটিয়া ৰঙৰ পিঠা এয়া হৈছে সেউজীয়া এয়া হৈছে গোলাপী আৰু এইফালে হৈছে বগা ধুনীয়া কৰি পিঠাখিনি বনাই মই ৰেডি হ'লোঁ কেনেকুৱা লাগিল গাইছ আপোনালোকে প্লিজ সকলোৱে কমেণ্ট কৰি জনাব ইমান ধুনীয়া ৰঙৰ পিঠা কেনেকৈ বনালোঁ আপোনালোকেতো গমেই পাইছে আপোনালোকে ফ্ৰুট কালাৰৰ বাদে আপোনালোকে বিটৰ ৰসেদিও এনেকৈ ধুনীয়া ৰঙৰ পিঠা বনাই ল'ব পাৰে মানে এনেকুৱা ৰঙৰে সেই পিঠা হ'ব আপোনালোকে বিটৰ ৰসেদিও বনাব পাৰে নেক্সট এটা ভিডিঅ'ত মই বা কেতিয়াবা মই যদি পিঠা বনাওঁ আৰু বিটৰ ৰসেদি আপোনালোকক কেনেকৈ বনাব পাৰি পিঠা ধুনীয়া ৰঙৰ আপোনালোকক দেখুৱাম
এতিয়া এইখিনি হ'ল মোৰ পিঠা নাৰিকলৰ পিঠা এই চব নাৰিকলৰে পিঠা আৰু ইফালে অলপমান এইখিনি মই তিলৰ পিঠা বনাইছোঁ দিয়ক গাইজ যিহেতু কি মই তিলৰ পিঠা খাই ভাল পাওঁ সেইকাৰণে তিলৰ পিঠা বনাই থৈ দিছোঁ এইখিনি আৰু ইয়াত চাওক মোৰ পিঠা বনাই একেবাৰে ৰেডি কমপ্লিট আজিৰ ভিডিঅ'টো মোৰ এইখিনি আছিল নেক্সট এটা ভিডিঅ'ৰ সকলোকে লগ পাই আছোঁ বাই বাই